আমার মাটি এতিয়া বর্তমানে নদীর বুকুত আমি ক'ত যাম এই পৰিয়াল কেনেকে আমি পোহপাল দিম আমার যাবলৈ একো জায়গা নাই সরকার মই বিচাৰিছো আমাক দুনিয়াৰ পৰা বিদায় দিয়ক সরকার আমাক পৃথিৱীৰ পৰা বিদায় দিয়ক আমাক গুলিয়ে মাৰি দিয়ক সরকার আপোনাক অনুৰোধ কৰিছো আমাক ইমান শাস্তি নিদিব আমাক গুলিয়ে মাৰি শেষ কৰি দিয়ক আমি ইমান শাস্তি আৰু ল'ব নোৱাৰিম সরকার আমাৰ মাটি চাক নদীয়ে উঠাই লৈ গ'ল তার পিছত ইয়াত আহি ইমান কষ্ট কৰি মাটি কাটি ইমান কাম কৰি আমি পৰিয়াল পোহপাল দি আছো সরকার হাজিৰা কাম কৰি পৰিয়াল পোহপাল দিছো যদি আমাক একলোচা মাটি নিদে একটা মাটি নিদে আমি ইমান কষ্ট কৰিছো সরকার আমাক বিদায় দিয়ক আমাৰ এই পৃথিৱীৰ পৰা আমাক দুনিয়াৰ পৰা বিদায় দিয়ক সরকার মোৰ এটাই অনুৰোধ সরকার আমাক শাস্তি নিদিব গুলিয়াই মাৰি দিয়ক বম ব্লাষ্ট কৰি মুখ মাৰি দিয়ক আজিৰ দিনত বিলাহী 80 টকা কেজি কিহৰ কাৰণে মিয়া মানুহ উচ্ছেদ কৰা মিয়া মানুহে এইবিলাক যোগান ধৰে বুঝছেনে আজিৰ দিনত 80 টকা বিলাহী খাই আছে যিকোনো হিন্দু মানুহে খাই আছে আজিৰ দিনত 80 টকা বিলাহী যদি আজিৰ দিনত 80 টকা 100 টকা ফুলকবি খাব লাগে বুঝছেনে এনেকা দিনত গৰু খুৱাও আমি হিন্দু মুসলিম কৰি কৰি যে ভোটৰ কাৰণে এনেকা কৰি আছে সরকারের রাজনীতি এটো যুক্তি নহয় আজিৰ দিনত যদি হিন্দু মানুহক 10 টাকা দিলে হয় আমাক 20 টাকাত খোৱালে হয় তেনেহলে ভাবিলো হয় যে এটো হিন্দু প্ৰেমিক সরকার ভোটৰ স্বাৰ্থত এনেকা ৰাজনীতি কৰি আছে হিন্দু মানুহে অলপ বিবেচনা কৰিব লাগে এইবিলাক কথা বুঝছেনে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ